নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল ইতিমধ্যে যেহেতু আমাৰ এনুৱেল এক্সামিনেশ্যন ঘোষণা কৰাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি হৈছে এতিয়া আপোনালোকে এটা কথা অনুৰোধ জনাই আছে যে কি 90% কেনেকুৱা ধৰণে উলাম আৰু 10% কেনেকুৱা ধৰণে উলাম অৰ্থাৎ আমাৰ যি চাৰিটা ইভালুৱেশ্যনৰ পৰা আমি 90% মাৰ্ক কেনেকুৱা ধৰণে উলিয়াব লাগিব আৰু গুণোৎসৱৰ যি ৰিজাল্ট বা যি মাৰ্ক আহিব তাৰ পৰা 10% কেনেকুৱা ধৰণে উলিয়াব লাগিব সেই কথাটো আজি ভিডিওটোৰ জৰিয়তে ডিটেইলছ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আমাৰ ইভালুৱেশ্যন যি চাৰিটা হয় চাৰিটা ইভালুৱেশ্যনত 200 নম্বৰ থাকে আৰু এই 200 নম্বৰৰ পৰা ছাত্ৰ বা ছাত্ৰীজনে যিমান নম্বৰ পাব তাৰ পৰা আমি 90% নম্বৰ আমাৰ এই এনুৱেল এক্সামিনেশ্যন অৰ্থাৎ আমাৰ যেটো ফাইনেল ৰিজাল্ট হ'ব ৰিজাল্টৰ কাৰণে আমি আনিব লাগিব আৰু গুণোৎসৱৰ ৰিজাল্ট যেহেতু এদিন বা দুদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব তাৰ পৰা আমি কি কৰিব লাগিব 10% নম্বৰ আৰু 90 যোগ 10 ইকুৱেল টু 100 নম্বৰ হিচাপে লৈ আমি ৰিজাল্ট ঘোষণা কৰিব লাগিব আহকচোন স্টেপ বাই স্টেপ কেনেকুৱা ধৰণে এই এনুৱেল এক্সামিনেশ্যনৰ কাৰণে এই 90 প্লাস 10 প্ৰক্ৰিয়াৰ জৰিয়তে ৰিজাল্ট উলিয়াব লাগিব জানিবৰ কাৰণে চেষ্টা কৰোঁ ছাৰ বাইদেউসকল এইখন হৈছে এখন এই বছৰৰ অগ্ৰগতিৰ খতিয়ান আৰু এই অগ্ৰগতিৰ খতিয়ানখনৰ জৰিয়তে মই আপোনালোকক কেনেকুৱা ধৰণে 90% নম্বৰ উলিয়াব লাগিব বা কেনেকুৱা ধৰণে 10% নম্বৰ উলিয়াব লাগিব সেই কথাটো আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম ইয়াতে চাওক এয়া মই অকমান ডাঙৰ কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছো এয়া এইখন প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়ি থকা বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই প্ৰগ্ৰেছ কাৰ্ডখন বা অগ্ৰগতি খতিয়ানখন দিয়া হৈছে এইখন প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰা এখন এই অগ্ৰগতি খতিয়ান ইয়াতে প্ৰথমতে চাওক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো ভাষা 1 ভাষা 1 বুলি কওঁতে ইয়া সেই বিদ্যালয়খনৰ ভাষা 1 বাৰু হেতু জিয়া নহওক প্ৰথম মূল্যায়ন আমাৰ মূল্যায়ন যেহেতু চাৰিটা হয় চাৰিটা মূল্যায়নত 50 নম্বৰ কৰি 200 নম্বৰৰ যেহেতু মূল্যায়ন হয় ইয়াতে 200 নম্বৰৰ মূল্যায়নৰ কথা কোৱা হৈছে ক খ গ ঘ সৰ্বমুঠ চাৰিটা মূল্যায়ন আৰু চাৰিটা মূল্যায়নত 200 নম্বৰৰ পৰীক্ষা তেওঁলোকৰ এই দিছে মূল্যায়ন তেওঁলোকে দিছে আৰু ভাষা 1ত আপোনালোকে চাওক তেওঁলোকে এই ছাত্ৰজনে ভাষা 1ত কত পাইছে প্ৰথম মূল্যায়নত পাইছে 20 দ্বিতীয় মূল্যায়নত পাইছে 20 তৃতীয় মূল্যায়নত পাইছে 10 আৰু চতুৰ্থ মূল্যায়নত পাইছে 37 সৰ্বমুঠ তেখেতে পাইছে 88 নম্বৰ এতিয়া 88 নম্বৰৰ আপোনালোকে 90% নম্বৰ কেনেকুৱা ধৰণে উলিয়াব ইয়াত লিখা আছে প্ৰথম 6 নম্বৰ যেটো ঘৰ সেই ঘৰটোত লিখা আছে 90% 19 নম্বৰ ঘৰটোত চাওক ক যোগ খ যোগ গ যোগ ঘ লিখা আছে গতিকে আপোনালোকে চাৰিওটা পৰীক্ষাৰ নম্বৰ যোগ কৰি টোটালটো ইয়াতে লিখিব লাগিব আমি টোটালটো লিখিলো চাৰিওটাৰে গোটেই প্ৰগ্ৰেছ কাৰ্ডখনৰে নিয়মটো এই ধৰণৰে হ'ব গতিকে আমি চাৰিওটা পৰীক্ষাৰ নম্বৰ মূল্যায়নৰ নম্বৰ যোগ কৰিলো এটা 88 পালো আৰু 88ৰ এতিয়া 90% নম্বৰ কেনেকুৱা ধৰণে পাম হেতু আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম 88 পালো 88ৰ 90% নম্বৰ পাবলৈ হলে আমি প্ৰথমতে কি লিখিব লাগিব ওপৰত লিখিব লাগিব 88 তলত লিখিব লাগিব 200 পূৰণ লিখিব লাগিব 90 আৰু যেতিয়া আমি ওপৰত 88 তলত 200 পূৰণ 90 লিখিম আৰু এই অংকটো কৰিলে সমান হ'ব আমাৰ 39.6 অৰ্থাৎ আমাৰ এই ওপৰত 88 লিখিলো পোৱা নম্বৰটো তলত 200 লিখিলো সৰ্বমুঠ নম্বৰটো আৰু 90 লিখিলো আমাৰ 90% নম্বৰ উলিয়াব লাগে আপোনালোকে আপোনালোকৰ এই যেতিয়া ছাত্ৰ ছাত্ৰী নম্বৰ উলিয়াব 90% নম্বৰ 90% নম্বৰ উলিয়াব লাগিব এনেকুৱা ধৰণে আপোনালোকে শতাংশটো উলিয়াব তলৰটোত চাওক তলৰটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো ভাষা 2 এই ভাষা 2টো ঠিক তেনেকুৱা ধৰণে ক খ গ ঘ যোগ কৰোতে আমি 93 পালো এতিয়া আমি এইটো কেনেকৈ উলিয়াইছো ওপৰত 93 তলত 200 পূৰণ 90 আৰু উত্তৰটো হ'ব 41.85 এনেকুৱা ধৰণে উলিয়ালো উলিওৱাৰ পিছত এতিয়া আপোনালোকে কি কৰিব লাগিব চাওক এই আমাৰ পৰীক্ষা 5টা হয় এই ছাত্ৰজনৰ কাৰণে 5টা সাবজেক্টৰ পৰীক্ষা দিব লাগে এখেত এই চতুৰ্থ শ্ৰেণীৰ এগৰাকী যেহেতু ছাত্ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ হলে অসমীয়া গণিত তাৰ পিছত এই আমি আৰু আমাৰ পৰিৱেশ এনেকুৱা ধৰণে 5টা তাৰ পিছত কলা শিক্ষা এনেকুৱা ধৰণে 5টা সাবজেক্ট তেওঁলোকৰ আছে গতিকে
এই আৰু ইংৰাজী থাকিল 5টা সাবজেক্টৰ আছে এটা 5টা সাবজেক্টৰ আমি উলিয়াই ললো ইয়াতে চাওক প্ৰথম 6 নম্বৰ ঘৰত আমি 5টা সাবজেক্টৰ উলিয়াই ললো 5টা সাবজেক্টৰ উলিয়াৰ পিছত একেবাৰে তলত আমি এই ঘৰটোত কি কৰিম 5টা সাবজেক্টৰ আমি সৰ্বমুঠটো আমি ইয়াতে লিখিম সৰ্বমুঠটো হ'ব 230.4 ইয়াতে আমি কি লিখিম 230.4 নম্বৰ লিখিম অৰ্থাৎ এখেতে 4টা মূল্যায়নৰ পৰা সৰ্বমুঠ নম্বৰ কিমান পালে 230.4 নম্বৰ তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ল এতিয়া এই 230 পালে তাৰ পিছত এই ঘৰটোত চাও এই ঘৰটোত এটা কাম আছে একেবাৰে তলত গড় গ্ৰেড বুলি আছে এটা গড় গ্ৰেডটো আপোনালোকে কেনেকুৱা ধৰণে উলিয়াব গড় গ্ৰেডটো কেনেকুৱা ধৰণে উলিয়াব চাওক ক নম্বৰ যেটো পৰীক্ষা অৰ্থাৎ প্ৰথম যেটো মূল্যায়নত এখেতে কিমান পাইছিল 118 নম্বৰ পাইছিল 118 গড় গ্ৰেড কেনেকুৱা ধৰণে উলিয়াব আপোনালোকে আমি জানো গড় উলিয়াব লাগিলে আটাইকেইটা যোগ কৰি যিমানটা সংখ্যা আছে হেতুৰে হৰণ কৰিব লাগে গতিকে এটো আমি 118 আছিল 118 ইয়াতে কেইটা পৰীক্ষা আছে কেইটা সাবজেক্ট আছে 5টা সাবজেক্ট এটা দুটা তিনিটা চাৰিটা 5টা গতিকে 118 আমি 5 ৰে হৰণ কৰিলো 118 5 ৰে হৰণ কৰিলে হয় আমাৰ 23.46 23.6 টো কি হ'ল আমাৰ 50 যেটো 50 নম্বৰৰ পৰীক্ষা হয় গতে 50ৰ ভিতৰত তেখেতে কিমান নম্বৰ পালে কিমান গড় হ'ল 23.4 কিন্তু আমাৰ যিখন অগ্ৰগতিৰ খতিয়ান সেইখনত যেটো আমাৰ 100%ৰ ভিতৰত দিয়া আছে গতিকে হেতুক আমি 2 ৰে পূৰণ কৰিলো আৰু দুগুণ কৰি দিলো যাতে 100ৰ ভিতৰত ওলাই দুগুণ কৰি দিলে এটো কিমান হ'ব আমাৰ 47.2 এতিয়া 47.2 হলে তেখেতৰ গড় গ্ৰেড কিমান হ'ব এই কাৰ্ডখন আপোনালোকে চাওক এই কাৰ্ডখন আপোনালোকৰ অগ্ৰগতিৰ খতিয়ানতে আছে আপোনালোকে চালে পাব এই ফৰ্মুলা এই মানে এই কথাখিনি আছে ইয়াতে চাওক 47.2 হলে কোনটো ঘৰ পৰা আপোনালোকে নিজাববীয়াকৈ এতিয়া চাই লওক চাই লৈ সেই ঘৰ যেটো গ্ৰেড হ'ব গ্ৰেডটো আপুনি ইয়াতে ইয়াৰ কাষত দিবৰ কাৰণে চেষ্টা কৰক ঠিক এইদৰে 105 138 আৰু 151 এই আটাইকেইটা আপুনি দিবৰ কাৰণে গ্ৰেডটো উলিয়াবৰ কাৰণে চেষ্টা কৰক এতিয়া হল আপুনি এইখিনি উলিওৱাৰ পিছত আপোনাৰ এইখিনি 90% হ'ল এতিয়া দ্বিতীয় 6 নম্বৰ ঘৰটোত চাওক 10% উলিয়াব লাগে গুণোৎসৱৰ পৰা এতিয়া গুণোৎসৱৰ পৰা 10%টো আপুনি কেনেকুৱা ধৰণে উলিয়াব গুণোৎসৱৰ পৰা 10%টো উলিয়াব লাগিলে ধৰা হল আপুনি কি পাইছে ছাত্ৰ বা ছাত্ৰীজনে গুণোৎসৱত নম্বৰ পালে 90 ধৰি লৈছো গুণোৎসৱত 90 নম্বৰ পালে গুণোৎসৱত 90 নম্বৰ পালে তেতিয়া হলে আপোনাৰ এই কিমান শতাংশ নম্বৰ উলিয়াব লাগে টোটাল তাৰ পিছত তাৰ আগতে চাব লাগিব গুণোৎসৱত টোটাল নম্বৰ কিমান আছিল সেই ছাত্ৰ বা ছাত্ৰীজনৰ কাৰণে গুণোৎসৱত টোটাল নম্বৰ কিমান আছিল 90 নম্বৰ নাপাব পাৰে যিমান পালে আৰু আপুনি তাতে দেখা পাব যে কি ছাত্ৰ বা ছাত্ৰীজনে গুণোৎসৱ ধৰি লৈছো 90 নহয় গুণোৎসৱত ছাত্ৰ বা ছাত্ৰীজনে কিমান পালে 50 নম্বৰ পাইছে তাত আপুনি পাই যাব 50 নম্বৰ পাইছে মুঠ নম্বৰ ধৰা হল কিমান আছিল 80 নম্বৰ উদাহৰণে দিছো দেই ছাৰবেদসকল 80 নম্বৰ পাইছিল তেতিয়া হলে আপোনাৰ 10% ওলাব লাগিলে কিমান কৰিব লাগিব পূৰণ আমি 10 কৰিব লাগিব এটা আপোনালোকে অংকটো নিজাববীয়াকৈ উলাওক আপোনাক কিমান হ'ব হেতু নিজাববীয়াকৈ উলিয়াই ল'ব গতিকে ঠিক সেইদৰে আপোনালোকে অংকটো কৰিব লাগিব এতিয়া এই সিস্টেমত কৰিলে আপোনালোকে 10%টো উলিয়াব পাৰিব এটো আপোনালোকৰ নিজাববীয়া কথা যিমান নম্বৰ পায় গুণোৎসৱত যিমান নম্বৰ পায় হেতু হ'ব ওপৰত গুণোৎসৱত যিমান নম্বৰ পাব হেতু হ'ব ওপৰত তাৰ পিছত গুণোৎসৱত যিমান টোটাল নম্বৰ আছিল সেই টোটাল নম্বৰটো হ'ব তলত আৰু হেতু পূৰণ কৰিব লাগিব কিমানেৰে 10 এৰে পূৰণ কৰিব লাগিব 10 এৰে এই কাৰণে পূৰণ কৰিব লাগিব কাৰণ 10% নম্বৰ পাব লাগিব গতিকে এই যে আপোনাৰ ইতিমধ্যে 230 নম্বৰ তলত আছিলে এতিয়া আপোনাৰ মুঠ নম্বৰ কিমান হ'ব প্ৰথম ছ আৰু দ্বিতীয় ছ ইফালে আছিল 230.4 ইফালে ধৰা হল কিমান ইফালে ধৰা হল পালে কিবা এটা নম্বৰ এই দুটা যোগ কৰি যেটো নম্বৰ হ'ব সেই মুঠ নম্বৰটো হ'ব ইয়াতে আৰু এইটো তেখেতে এই ছাত্ৰ বা ছাত্ৰীজনে এবাৰ কিফালে এই নম্বৰটো ছাত্ৰ বা ছাত্ৰীজনে কিমান পালে সৰ্বমুঠ নম্বৰ পালে ঠিক এৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা ধৰণে উলিয়াই আপোনালোকে ৰিজাল্টটো দিবৰ কাৰণে চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণে ৰিজাল্ট উলিয়াব লাগিব গতিকে ছাৰবেদসকল নিশ্চয় আপোনালোকে ভিডিঅ'টো জৰিয়তে কথাখিনি বুজি পালে আৰু আমাৰ যদি ইয়াৰ এই ভিডিঅ'টো বনাওঁতে কৰবাত কিবা বহা দুটা হৈছে নিশ্চয় আপোনালোকৰ সায়েন্সৰ লগত জড়িত কোনোবা ছাৰবেদই নিশ্চয় ভিডিঅ'টো চাব অনুগ্ৰহ কৰি কমেন্ট বক্সত গঠনমূলক পৰামৰ্শ দিব বুলি আশা কৰিলো আৰু আমাৰ ভিডিঅ' ডেসক্ৰিপচনত থকা যেটো আমাৰ হোৱাটছআপ লিংকত জয়েন হৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলৰ এজন সদস্য হ'ব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব